মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 6ৰ সমাজ বিজ্ঞানৰ পাঠ 9 আৰু ইতিহাসৰ প্ৰথম পাঠ কি ক'ত কেতিয়া আৰু কেনেকৈ এই পাঠটিৰ অনুশীলনীৰ প্ৰশ্নোত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোক যদি মোৰ ইউটিউব চেনেলত নতুন আহিছা তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে পৰৱৰ্তী সময়ত মই যেতিয়াই ভিডিঅ' আপলোড কৰোঁ তোমালোকে ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই যোৱা। তো এইটো হ'ল তোমালোকৰ অনুশীলনী। তোমালোকক 1 নম্বৰ দিছে উত্তৰ লিখা। তো প্ৰশ্নকেইটা আগতে চাই লওঁ। ক ইতিহাস কাক বোলে? খ সাধুকথা আৰু ইতিহাসে একে অৰ্থ নুবুজায় কিয়? গ ইতিহাস অধ্যয়নৰ সমলবোৰ কি কি? ঘ বেদ পুৰাণ মহাভাৰত আদি ইতিহাস অধ্যয়নৰ সমল নে? যদি হয় সেইবোৰ কোনবিধ সমলৰ অন্তৰ্গত? গ বৰ্তমান সময়ত ইতিহাস অধ্যয়নৰ প্ৰয়োজনীয়তা কি আছে বুলি ভাবা? প্ৰথম বুৰঞ্জী আৰু ইতিহাসৰ পাৰ্থক্য কি? এইকেইটা বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। তো বলা আগতে এই প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি লওঁ। ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ প্ৰথম প্ৰশ্নটো হ'ল ইতিহাস কাক বোলে? তো ইয়াৰ উত্তৰত লিখিবা ইতিহাস হ'ল অতীতত ঘটা প্ৰকৃত ঘটনাৰ নিৰ্ভৰযোগ্য ধাৰাবাহিক বিৱৰণী। তোমালোকে ইতিহাস শব্দটোৰ অৰ্থ জানানে? ইতিহাস শব্দটোৰ অৰ্থ হ'ল ইতি মানে এইবিলাক, হ মানে নিশ্চয় আৰু আহ মানে ঘটিছিল বা হৈছিল। অৰ্থাৎ অতীতত যিবোৰ ঘটনা প্ৰকৃততে হৈছিল বা ঘটিছিল সেই ঘটনাবোৰ ইতিহাসত লিখা থাকে বা লিখা হয়। আৰু সেই ঘটনাবোৰ কি, কিয় হৈছিল, কেনেকৈ হৈছিল, ক'ত হৈছিল, তো সেইবোৰে কি হৈ থাকে ইতিহাসত লিখা হৈ থাকে। সেইকাৰণে তোমালোকৰ পাঠটোৰ নাম দিছে কি ক'ত কেতিয়া আৰু কেনেকৈ। অ'কে, তো উত্তৰটো লিখিবা ইতিহাস হ'ল অতীতত ঘটা প্ৰকৃত ঘটনাৰ নিৰ্ভৰযোগ্য ধাৰাবাহিক বিৱৰণী। চ' এতিয়া খত চোৱা। খত দিছে সাধুকথা আৰু ইতিহাসে একে অৰ্থ নুবুজায় কিয়? ইয়াৰ উত্তৰত লিখিবা সাধুকথা হৈছে কোনো ধৰণৰ সত্যতা নথকা ইচ্ছাকৃতভাৱে সাজি উলিওৱা কাহিনী। সাধুকথা কি? সাধুকথা মানুহে নিজ ইচ্ছামতে সাজি উলিওৱা কাহিনী। সাধুকথা মানুহে এণ্টাৰটেইনমেণ্টৰ কাৰণে লিখে বা সাজি উলিয়ায়। অ'কে, জাষ্ট আমোদ প্ৰমোদৰ কাৰণে। সাধুকথাৰ কোনো ধৰণৰ সত্যতা নাথাকে। আনহাতে ইতিহাস হৈছে অতীতত ঘটা প্ৰকৃত ঘটনাৰ বিৱৰণী। ইতিহাসৰ প্ৰমাণ আছে বা প্ৰমাণ পোৱা যায় অতীতত যিবোৰ ঘটনা প্ৰকৃততে ঘটিছিল বা হৈছিল সেইবোৰহে ইতিহাসত লিখা হৈ থাকে। সেয়ে সাধুকথা আৰু ইতিহাসে একে অৰ্থ নুবুজায় আৰু সেইকাৰণে ইতিহাস আৰু সাধুকথাই একে অৰ্থ নুবুজায়। দুয়োটা বস্তুৱে বেলেগ বেলেগ, দুয়োটা অৰ্থই বেলেগ বেলেগ। তো দুয়োটাই কেনেকৈ একে অৰ্থ বুজাব ন? চ' উত্তৰটো তোমালোকে এইদৰে লিখিবা। এতিয়া গত চোৱা। তোমালোকক গত দিছে ইতিহাস অধ্যয়নৰ সমলবোৰ কি কি? ইয়াৰ উত্তৰত লিখিবা ইতিহাস অধ্যয়নৰ সমলবোৰ হ'ল ভগ্নাৱশেষ, শিলালিপি, তাম্ৰলিপি, মুদ্ৰা, সাহিত্য, বিদেশী পৰ্যটকসকলৰ বিৱৰণী। আগতে পেপাৰ পেন নাছিল। চ' সেই সময়ত মানুহে শিলত ঘঁহি ঘঁহি লিখিছিলে, কিছুমানে তামত লিখিছিলে। অ'কে, চ' এই ভগ্নাৱশেষ, শিলালিপি, তাম্ৰলিপি, মুদ্ৰা, সাহিত্য, বিদেশী পৰ্যটকসকলৰ বিৱৰণী এই সমলবোৰ অৰ্থাৎ এই উৎসবোৰ অধ্যয়ন কৰি আমি ইতিহাসৰ বিষয়ে জানিব পাৰি। অ'কে, চ' এই সমলবোৰ বা উৎসবোৰ সংৰক্ষণ কৰি ৰখাটো আমাৰ দায়িত্ব বুলি ক'ব পাৰা। চ' এতিয়া বলা গত চাওঁ। ঘত কি দিছে? তোমালোকক ঘত দিছে বেদ পুৰাণ মহাভাৰত আদি ইতিহাস অধ্যয়নৰ সমল নে? যদি হয় এইবোৰ কোনবিধ সমলৰ অন্তৰ্গত? অ'কে, তো ইয়াত পেজটো ভাগ হৈছে, তো সেইকাৰণে উত্তৰটো তলত আহি গ'ল। অ'কে, তোমালোকে চপাই লিখিবা। উত্তৰত লিখিবা বেদ পুৰাণ মহাভাৰত আদি ইতিহাস অধ্যয়নৰ সমল। এইবোৰ সাহিত্য সমলৰ অন্তৰ্গত। এতিয়া উংগত চোৱা। উংগত দিছে বৰ্তমান সময়ত ইতিহাস অধ্যয়নৰ প্ৰয়োজনীয়তা কি আছে বুলি ভাবা? তো ইয়াত সুধিছে যে আমি ইতিহাস কিয় অধ্যয়ন কৰিব লাগে, ইতিহাস অধ্যয়ন কৰিলে আমাৰ লাভনো কি হ'ব? তো তোমালোকে যদি ভাবা যে অতীতত যি হৈ গ'ল সেইটো হৈয়ে গ'ল, সেই বিষয়ে আমি জানো কি কৰিম, তেনেহ'লে তোমালোকে ভুল ভাবি আছা। কাৰণ চোৱা, আগতে আমাৰ পূৰ্বপুৰুষসকলে কিছুমান ভুল কৰিছে যাৰ ফল এতিয়াও আমি ভুগি থাকিব লগা হৈছে। তো আমাৰ দ্বাৰা যাতে তেনেকুৱা ভুল নহয়, আমি যাতে বৰ্তমান সময়ত তেনেকুৱা ভুল নকৰোঁ। তোমালোকেতো জানাই আগতে বহুত ডাঙৰ ডাঙৰ যুদ্ধ বিগ্ৰহ হৈছে, মানুহৰ মাজত মিলা প্ৰীতি নাছিল। অ'কে, ইংৰাজসকলে ভাৰতত আহি ৰাজত্ব কৰিছে। তো তেওঁলোকে ভাৰতীয়সকলক কেনেকৈ শাস্তি দিছে। অ'কে, তো সেই কথাবিলাক আমি জানিব লাগিব, তেনেহ'লেহে আমি ভৱিষ্যত ভাল কৰিবৰ কাৰণে, পৃথিৱীৰ ডেভেলপমেণ্টৰ কাৰণে কিবা কৰিব পাৰিম ন? তো সেইকাৰণে আমি ইতিহাস অধ্যয়ন কৰিব লাগে। তো তোমালোকে ইয়াৰ উত্তৰটোত লিখিবা ইতিহাস অধ্যয়নৰ যোগেদি আমি অতীতৰ মানুহৰ খাদ্যাভ্যাস, বাসস্থান, সাজ পোছাক, আ অলংকাৰ আদিৰ বিষয়ে জানিব পাৰোঁ।
তাৰোপৰি আমোদ প্ৰমোদৰ বিভিন্ন ব্যৱস্থা সাহিত্য সংস্কৃতি আদিৰ বিষয়েও ইতিহাসত পোৱা যায় মুঠৰ ওপৰত সামগ্ৰিকভাৱে আমাৰ অতীতৰ সকলো বিষয়ৰ কথা জানিবলৈ ইতিহাসৰ অধ্যয়ন অতিকৈ প্ৰয়োজন অ'কে চ' এতিয়া প্ৰথম চোৱা বুৰঞ্জী আৰু ইতিহাসৰ পাৰ্থক্য কি উত্তৰত লিখিবা সাধাৰণতে বুৰঞ্জীত ৰজা বা সম্ভ্ৰান্ত পৰিয়ালৰ বিৱৰণহে পোৱা যায় ইয়াত জনসাধাৰণৰ বিষয়ে উল্লেখ নাথাকে আনহাতে ইতিহাস হ'ল অতীতত ঘটা প্ৰকৃত ঘটনাৰ ধাৰাবাহিক বিৱৰণী য'ত সকলোকে সামৰি লোৱা হয় বুৰঞ্জী আৰু ইতিহাস দুয়োটাতেই অতীতৰ কথা আলোচনা কৰা হয় বাট বুৰঞ্জীত কেৱল ৰজা বা সম্ভ্ৰান্ত পৰিয়াল মিন্স যিবিলাক পৰিয়ালৰ সমাজত মান মৰ্যাদা আছে বা ধনী বা চহকী হয় তেনেকুৱা পৰিয়াল আৰু অ'কে তো বুৰঞ্জীত কেৱল ৰজা বা সম্ভ্ৰান্ত পৰিয়ালৰ বিৱৰণহে পোৱা যায় বা ৰজা বা সম্ভ্ৰান্ত পৰিয়ালৰ বিষয়েহে আলোচনা কৰা হয় আৰু আনহাতে ইতিহাস হ'ল অতীতত ঘটা প্ৰকৃত ঘটনাৰ ধাৰাবাহিক বিৱৰণী য'ত সকলোকে সামৰি লোৱা হয় আৰু ইতিহাসত ৰজা প্ৰজা সকলোকে সামৰি লোৱা হয় অ'কে এতিয়া কুৱেশ্যন 2ত চোৱা তোমালোকক কুৱেশ্যন 2ত দিছে তুমি জনা যিকোনো এটি আখ্যান বা সাধুকথা দলত আলোচনা কৰা তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি কোনো সাধুকথা বা আখ্যান জনা তেনেহ'লে যেতিয়া সময় পোৱা বা স্কুলত মধ্যাহ্ন ভোজনৰ পিছত যদি সময় পোৱা তেতিয়া লগৰীয়াৰ সৈতে সাধুকথা কৈ শুনা বাৰু লগৰীয়াক আৰু তেওঁলোকেও যদি কয় তাৰ পৰা শুনিবা নি আলোচনা কৰিবা আৰু অ'কে তিনি দিছে দলগত কাৰ্য ক তোমাৰ অঞ্চলৰ যোৱা 10টা বছৰত কি পৰিৱৰ্তন হৈছে তাৰ তথ্য সংগ্ৰহ কৰি এটি টোকা প্ৰস্তুত কৰা তো ছাত্ৰ-ছাত্ৰীসকল এইটো প্ৰশ্নৰ উত্তৰ কৰোঁতে অৰ্থাৎ তোমালোকৰ অঞ্চলৰ 10 বছৰত কি পৰিৱৰ্তন হৈছে তাৰ তথ্যবিলাক সংগ্ৰহ কৰোঁতে তোমালোকে গাইডজেনটোৰ সহায় ল'বা ঘৰত চোৱা তোমাৰ জিলাত কিবা ঐতিহাসিক সমল আছেনে যদি আছে তাৰ তথ্য সংগ্ৰহ কৰি শ্ৰেণীকোঠাত আলোচনা কৰা প্ৰয়োজনবোধে শিক্ষকৰ সহায় ল'বা তো এইটো তোমালোকে শিক্ষকৰ সহায় ল'বা যদি আছে তেনেহ'লে তোমালোকে নাজানিবও পাৰা তোমালোকে শিক্ষকক সুধিবা বা ঘৰত গাইডজেনটোক সুধিবা তাৰপিছত তথ্য সংগ্ৰহ কৰি দলত আলোচনা কৰিবা ঐতিহাসিক ঠাই এখনলৈ যোৱাৰ ভ্ৰমণসূচী প্ৰস্তুত কৰা তো ছাত্ৰ-ছাত্ৰীসকল এতিয়াৰ ভিডিঅ'টো ইমানেই আছিলে পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম এতিয়াৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ